Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই আৰু এয়া আমাৰ কাৰণে যথেষ্ট ভাল খবৰ যে কেইটামান দিনৰ পৰা আমি অপেক্ষা কৰি আছো কি এটা ডাঙৰ ভ্যাকেন্সি লাগে অসমত আৰু বহুত লাখ লাখ ল'ৰা ছোৱালী এতিয়াও পঢ়ি আছে কিছুমানে যোৱাবাৰ এডিআৰ দিছিলে সফল হ'ব নোৱাৰিলে বা বেলেগ বেলেগ পৰীক্ষাত বহিছে যদি সফল হ'ব নোৱাৰে গতিকে বহুত দিনৰ পৰা ছাত্ৰছাত্ৰীৰ এটা আশা আছিলে যে এটা ডাঙৰ ভ্যাকেন্সি আহক য'ত বহুত ল'ৰা ছোৱালীয়ে অংশগ্ৰহণ কৰিব পাৰে পৰীক্ষাত বহিব পাৰে প্ৰিপাৰেচন কৰিব পাৰে আৰু সেই অপেক্ষাৰ অন্ত পেলাই আমাৰ বাবে এটা ভাল খবৰ আহিছে আৰু ভাল খবৰটো এনেকুৱা যে আমি 300তকৈ অধিক প্ৰায় 400ৰ ওচৰে পাছৰে আমাক এটা ভ্যাকেন্সি ওলাই দিছে ষ্টেট গভৰ্ণমেণ্টৰ ফালৰ পৰা আৰু এই ভ্যাকেন্সিত বহুত ল'ৰা ছোৱালীৰ কাৰণে এটা ভাল খবৰ এটো যথেষ্ট কাৰণ 300তকৈ বেছি ভ্যাকেন্সি ওলোৱাটো ইমান সহজ কথা নহয় কাৰণ আমি যিমানখিনি দেখিছো যথেষ্টখিনি কম ভ্যাকেন্সি থাকে এডিআৰক বাদ দি পেলাই তাৰ মাজতো আমাৰ এটা নতুন যেনে ছাত্ৰছাত্ৰী আছে যে নতুনকৈ প্ৰিপাৰেচন কৰিব তেওঁলোকৰ কাৰণে ভাল কথা আৰু যিসকলে অলৰেডি প্ৰিপাৰেচন কৰি আছে সফল হ'ব পৰা নাই তেওঁলোকৰ কাৰণে ভাল কথা গতিকে আমাৰ এটা নতুন ভ্যাকেন্সি আছে ইতিমধ্যে আপোনালোকে নিশ্চয় খবৰটো পাইছে তাৰ উপৰিও মই অকমান সবিশেষ জনাব বিচাৰিছো যে কোনে এপ্লাই কৰিব পাৰিব কেনেকৈ প্ৰিপাৰেচন কৰিব সবিশেষ এবাৰ আমি জনাবৰ কাৰণে চেষ্টা কৰিম ওকে তো ইয়াতে আপোনালোকে দেখিছে মোৰ পিছফালে নটিফিকেশনখন গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা নটিফিকেশন আহিছে হাইকোৰ্টৰ এক্সাম বুলি কয় আমি সকলোৱে জানো এক্সামটো যথেষ্ট ভাল হয় আৰু সিস্টেমেটিকত গোটেই পৰীক্ষাবোৰ পাতে কম সময়ৰ ভিতৰত তেওঁলোকে ৰিজাল্টও ঘোষণা কৰে গতিকে গুৱাহাটী হাইকোৰ্টৰ এটা এডভাৰটাইজমেন্ট ওলাইছে 2 জুলাই ওকে 2 জুলাই তাৰিখে গতিকে মাত্ৰ এদিন আগত ওলাইছে তো এডভাৰটাইজমেন্ট এনেকুৱা যে ইয়াতে অলৰেডি আমাক ভ্যাকেন্সি দিছে তাৰ আগতে মই কিমানটা ভ্যাকেন্সি আছে দেখুৱাৰ আগতে মই জনাব বিচাৰিছো যেটো ভ্যাকেন্সিৰ কথা ক'বলৈ গৈ আছে সেই ভ্যাকেন্সিৰ আপুনি অনলাইন এপ্লিকেশন কৰিবৰ কাৰণে 15 তাৰিখৰ পৰা আপোনাৰ অনলাইন এপ্লিকেশন আৰম্ভ হ'ব আপোনালোকে অনলাইন এপ্লিকেশন কৰিব পাৰিব আৰু 31 তাৰিখলৈকে জুলাই মাহৰ 31 তাৰিখে ইয়া শেষ হ'ব ঠিক আছে তো 15ৰ পৰা 31 লৈকে আপোনালোকে যিমান সোনকালে পাৰে আপোনালোকে এপ্লাই কৰিব লাগিব আপুনি হাজু হ'ব সময় হৈছে ওকে তো এই গোটেই স্ট্ৰাকচাৰটো যদি আপুনি চাই তাৰ পিছত আপোনালোকে ইয়াত এপ্লিকেশন ফিজ এটা দেখাইছো আৰু এপ্লিকেশন ফিজটো আপোনালোকে দেখিছে এসসি এসটি কাৰণে 250 আৰু যে বাকি যেনে জেনাৰেল বা বেলেগ কাষ্টৰ ল'ৰা ছোৱালী তেওঁলোকৰ বাবে 500 টকা ইয়াতে এপ্লিকেশন ফিজ ৰাখা হৈছে ঠিক আছে এটা কথাটো হৈছে কি আমাৰ ইয়াতে যেটো ভ্যাকেন্সি ওলাইছে ভ্যাকেন্সি লিষ্টখন মই আপোনাক দেখাব বিচাৰিছো ওকে ইয়াতে ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সিটো আপোনালোকে চাই লওক ডিস্ট্ৰিক্ট ওয়াইজ ভ্যাকেন্সিখিনি দিয়া আছে নিজৰ যাৰ ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টখিনি চাই যাওক ওকে বজালি বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ গোটেইখিনি লাষ্টত মই টোটালটো আপোনালোক দেখাই আছো আৰু ইয়াতে কাষ্ট ওয়াইজ যিখিনি আছে এখনি আপোনালোকে চাব পাৰে ওকে ক্যাটেগৰি ওয়াইজ দিয়া আছে গতিকে গোটেই টোটালটো এবাৰ মই চাব বিচাৰিছো টোটালটো এবাৰ আপোনালোকক মই দেখাই দিম এই গোটেই ডিস্ট্ৰিক্টে চাই লওক কাৰ কোনটো ডিস্ট্ৰিক্টত এপ্লাই কৰিব বা কেনেকুৱা হিচাপত এপ্লাই কৰিব লাগিব ওকে তো ইয়াত আপোনালোকে কামৰূপ মেট্ৰো দেখিছে টোটাল 22টা পোষ্ট আছে জোৰহাটত 15টা পোষ্ট দেখিছো যতে বেছি পোষ্ট দেখা পাই আছো আকৌ ইফালে আমি দৰঙত 16টা পোষ্ট দেখিছো ঠিক আছে আৰু ইফালে চাব গলে আৰু বাকি গোটেইখিনি যথেষ্টখিনি পোষ্ট মৰিগাঁৱত 14টা পোষ্ট আছে যত বেছি আছে মই এটো কৈছো খনিতপুৰত 16টা আছে আৰু সালমৰা যেনে মানকাছাৰ তাত বহুত বেছি পোষ্ট দেখা পাইছো গুৱাহাটী মানে মেট্ৰতকৈ অলপ বেছি 26টা পোষ্ট আছে মানকাছাৰত ওকে তিনচুকীয়া 15টা আছে টোটাল 367টা গতিকে 367টা পোষ্ট মই ভাবো বহুত কম পোষ্ট নহয় কাৰণ আপোনালোকে যিমানবোৰ পৰীক্ষা দি আছে তো ইমান বেছি পোষ্ট থকা ভ্যাকেন্সি খবৰ খুব কম থাকে এডিআৰক বাদ দি পেলাই গতিকে 367টা টোটাল পোষ্ট আছে তাতে আমাৰ 191টা জেনাৰেল কাষ্টৰ কাৰণে আছে গতিকে ইয়াত ডিস্ট্ৰিবিউশন দিয়া আছে গতিকে 367টা পোষ্টৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব 15 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত গতিকে সকলো হাজু হৈ যাওক আৰু নিজৰ ডিস্ট্ৰিক্টত ক'ত কিমান পোষ্ট আছে সেই বিষয়ে আপোনালোকে নিশ্চয় দেখা পাইছে ওকে তো ইয়াৰ পিছত আপোনালোকক অকমান যদি মই ডিটেইলছটো চাব যাওঁ মেইন ডিটেইলছ হৈছে কোনে এপ্লাই কৰিব পাৰিব তো কোনে এপ্লাই কৰিব পাৰিব বুলি কোৱাৰ লগে প্ৰথম কথা হৈছে আপুনি গ্ৰেজুৱেট হ'ব লাগিব তাত কোনো মানে জানে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব তাত কোনো আপত্তি নাই ওকে লৰে কম্পিউটাৰ নলেজ বা 3 মান্থ দেখাইছে কিবা আমি 1 ইয়াৰ দেখা পাও কবাত 6 মান্থ দেখা পাম বা ইয়াত 3 মান্থ কম্পিউটাৰ নলেজৰ সাৰ্টিফিকেট লাগিব বুলি কৈছে গতে 3 মান্থৰ সাৰ্টিফিকেট মোৰ সম্ভৱ আছে সকলোৰে আজিকালি ছাত্ৰছাত্ৰীসকলৰ 3 মান্থৰ সাৰ্টিফিকেট সবৰে আছে কিন্তু এটা ইন্টাৰেষ্টিং বস্তু দিছে কি অফিচিয়েল ল্যাঙ্গুৱেজ অফ দ্য ষ্টেট অফ আসাম মানে অসমীয়া ভাষাটোৰ বিষয়ে আপুনি জানিব লাগিব আৰু যদি অসমীয়া যেনে ছাত্ৰছাত্ৰী আছে তেওঁলোকৰ কাৰণে এটা যথেষ্ট ভাল কথা কি যে বাহিৰৰ যেনে ছাত্ৰছাত্ৰী তেওঁলোকে অসমীয়া যদি নাজানে ইয়াত এপ্লাই কৰিব নোৱাৰে গতিকে আপুনি অসমীয়া যিসকলে জানে তেওঁলোকৰ বাবে এইটো এটা ভাল খবৰ যে অসমীয়া জানিব লাগিব আৰু অসমীয়া আমাৰ ছাত্ৰছাত্ৰীসকলে সকলোৱে জানে ওকে আৰু লগতে এমপ্লয়মেন্ট এক্সচেঞ্জ থাকিব এইটো সবে জানে গতিকে এখনি আমাৰ মেইন ক্যাটেগৰি আছে যেখনি আমি জানিব লাগে ওকে তো ইয়াৰ পিছত বয়সৰ কথা যদি আমি ক'ব যাওঁ বয়সৰ কথা ক'ব গলে ইয়াতে ম্যাক্সিমাম 40 বছৰ এটো সকলোৱে জানে 18 বছৰৰ পৰা 40 বছৰলৈকে আছে জেনেৰেলৰ কাৰণে বাকিখিনিৰ কাৰণে অকমান ৰিল্যাক্সেশন থাকিব গতিকে বয়সৰ বিষয়ে অসুবিধা নাই যেটো আমাৰ সচৰাচৰ চলি থাকে ভ্যাকেন্সি লিষ্টত সেইটো বয়সে ইয়াত নিৰ্ধাৰণ কৰা হৈছে
তো মই ভাবোঁ আপোনালোকে সাজু হৈ যাওক, পঢ়া আৰম্ভ কৰক, এটা নতুন চান্স আপোনাৰ হাতত আহিছে। কাৰণ নেক্সট ADRE 3.0 অহাৰলৈকে আপুনি এইটো কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। আপোনাৰ সময়টো ধুনীয়াকৈ ব্যৱহাৰ হ'ব, আৰু সেই সময়টোত আপোনালোকে যিমান পঢ়িব আছে পঢ়ি লওক, তেতিয়া ADRE 3.0 অহালৈকে আপোনাৰ পঢ়াখিনিও সম্পূৰ্ণ হ'ব, আৰু আপুনি এই যিটো কষ্ট কৰিব ইয়াৰ বাবে, সেই কষ্টটো ADRE 3.0টো আপুনি ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ চিলেবাছ কি পঢ়িম, মেথছৰ চিলেবাছ কি সেই সবিশেষ মই আপোনালোকক জনাম বাৰু। তো এইখিনি ষ্ট্ৰাকচাৰ আপোনালোকে নিশ্চয় বুজি পাইছে, ইয়াত কোনো ধৰণৰ অসুবিধা নাই। আৰু চিলেকশ্যন প্ৰচেছটো এবাৰ মই জনাই থৈ দিওঁ যে চিলেকশ্যন প্ৰচেছ বুলি ক'লে ইয়াত এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামটো 120 মাৰ্কছ থাকিব, তাত জেনেৰেল ইংলিছ থাকিব, অকণমান জেনেৰেল নলেজ থাকিব, তাত কম্পিউটাৰ নলেজ অলপ লাগিব আপোনালোকক, জেনেৰেল এপ্টিটিউড থাকিব, মানে মেথছৰ ৰিজনিঙৰ অলপ কনচেপ্ট থাকিব, আৰু অসমীয়া যিটো ছাবজেক্ট সেই অসমীয়া ছাবজেক্টৰ ওপৰত এখন কোৱালিফাইং পেপাৰ থাকিব। এখন পেপাৰত আপোনালোকে পাছ কৰিব লাগিব, ঠিক আছে। মানে এখন পেপাৰত আপুনি 40% of 20 মানে পাব লাগিব, মানে 8 মাৰ্কছ আপোনালোকে পাব লাগিব। অ'কে, ঠিক আছে। এইটো প্ৰথম ষ্টেজ হ'ব। আৰু 2 নম্বৰ ষ্টেজত আপোনালোকৰ বাবে এটা কম্পিউটাৰ স্কিল টেষ্ট থাকিব, য'ত 35 মাৰ্কছ থাকিব। এইটো কম্পিউটাৰ স্কিল টেষ্টত কি লাগিব ইয়াত ডিটেইলছ দিয়া আছে। অ'কে, তো টাইপিঙৰ যিখিনি স্পীড লাগিব সেই স্পীডটো ইয়াত দিয়া আছে। গতিকে 35 মাৰ্কছ আপুনি কম্পিউটাৰ স্কিল টেষ্ট, আৰু এই স্কিল টেষ্টটো পাছ কৰাৰ পিছত আপোনালোকৰ বাবে এটা ষ্টেজ 3 থাকিব। আৰু ষ্টেজ 3ত আপোনালোকৰ কি থাকিব, ফাইভা থাকিব, য'ত 15 নম্বৰ থাকিব। টোটেল 150 মাৰ্কছ। ৰিটেনত আপোনালোকৰ বাবে 100 নম্বৰ যাব, 35 নম্বৰ আপোনাৰ স্কিলত যাব, আৰু 15 নম্বৰ আপোনাৰ ফাইভাৰ কাৰণে যাব। গোটেই 150 মাৰ্কছ থাকিব, ঠিক আছে। আৰু চিলেকশ্যন প্ৰচেছটো যদি আপোনালোকক মই ক'ব যাওঁ, ৰিটেন পাছ কৰাৰ পিছত আপোনালোকে যে ইয়াত বহিব কম্পিউটাৰ স্কিলত, তাতে আপোনালোকৰ বাবে ৰেচিঅ'টো 1:3 ইয়াত ৰেচিঅ' দেখা পাইছোঁ আমি। অ'কে, 1:3 ৰেচিঅ' ইয়াত আপোনালোকক চিলেক্ট কৰা হ'ব, আৰু ৰিটেনৰ পৰা আপোনালোকক 1:5 ৰেচিঅ'ত আপোনালোকক চিলেক্ট কৰা হ'ব। অ'কে, মানে 1:5 ৰেচিঅ'ত আপোনাক চিলেক্ট কৰি স্কিল টেষ্টত বহিব দিব। স্কিল টেষ্টত আপোনাক চিলেক্ট কৰোঁতে 1:3 হিচাপে আপোনাক চিলেক্ট কৰিব, তাৰপিছত আপুনি ফাইভাত বহিব পাৰিব। তো এইখিনি আমাৰ আজি যিটো ভাল খবৰ, এই ভাল খবৰটো আছিল। ইয়াৰ সবিশেষ যিটো চিলেবাছ, সেই সবিশেষ চিলেবাছ মই আপোনালোকক দিম। মেথছত কি চাব লাগিব, জেনেৰেল এপ্টিটিউডত কি বস্তু চাব লাগিব, সেই বিষয়ে আপোনালোকক মই দিম। বাট পোনপ্ৰথমে কৈছোঁ 367টা পোষ্ট গুৱাহাটী হাইকোৰ্টৰ পৰা ওলাইছে। 15 জুলাইৰ পৰা আৰম্ভ হ'ব, 31 জুলাইলৈকে আপুনি এপ্লাই কৰিব পাৰিব। অ'কে, যিখিনি জেনেৰেল কেটেগৰী তেওঁলোকৰ বাবে 500 ৰুপিজ দিব লাগিব, বাকী SC/STৰ বাবে 250 ৰুপিজত থাকিব। গ্ৰেজুৱেট হ'ব লাগিব, অসমীয়া ভাষাটোৰ বিষয়ে জানিব লাগিব, 3 মহীয়া কম্পিউটাৰৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু আপোনালোকৰ প্ৰত্যেকখন ডিষ্ট্ৰিক্টত কিমান পোষ্ট আছে আপুনি ভেকেঞ্চি লিষ্টত চাব পাৰিব। আৰু এয়া আপোনালোকৰ বাবে নিশ্চয় ভাল খবৰ যে 367টা পোষ্ট আপোনালোকৰ বাবে মুকলি হৈছে। গতিকে আপোনালোকে সোনকালে সাজু হৈ যাওক, পঢ়া আৰম্ভ কৰক। 3টা ষ্টেজত পৰীক্ষা হ'ব। প্ৰথমতে এটা ৰিটেন হ'ব, সেই ৰিটেনৰ এটা চিলেবাছ থাকিব, য'ত 100 মাৰ্কছ থাকিব। 2 নম্বৰত এটা পৰীক্ষা হ'ব, এইটো কম্পিউটাৰ স্কিল টেষ্ট থাকিব, য'ত 35 মাৰ্কছ থাকিব। তাৰপিছত আপোনালোকৰ বাবে ফাইভা থাকিব, এই ফাইভাত আপোনালোকৰ বাবে 15 মাৰ্কছ থাকিব। টোটেল 150 মাৰ্কছৰ গোটেই প্ৰচেছটো থাকিব। তাৰ পৰা আপোনাৰ ভাগ্য বাছনি হ'ব, কোনে পাছ কৰিব, কোনে এই চাকৰিটোৰ বাবে যোগ্য হ'ব, ঠিক আছে। গতিকে সবিশেষ আপোনালোকক জনাইছোঁ। আৰু লগতে এই কি চিলেবাছ চাব, জেনেৰেল এপ্টিটিউডত কি চিলেবাছ লাগিব, সবিশেষ চিলেবাছ লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগল এডুকেশ্যন। থেংক ইউ ছ' মাছ।